বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল কফ চিৰাপ সহ এজনক আটক হাত শিঙিমাৰী আৱৰ্ত ভৱনৰ সন্মুখত দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ সদৰ হাতিঙিমাৰীৰ আৱৰ্ত ভৱনৰ সন্মুখত আজি আবেলি ৫টা ২০ত বৃহৎ পৰিমাণৰ নিচাজাতীয় কেপচুল নিচাজাতীয় কফ চিৰাপ সহ এজন যুৱকক আটক কৰে। জানিব পৰা মতে মানকাছাৰ থানাৰ অন্তৰ্গত কুচনীমাৰা গাঁৱৰ ভেলুনিয়াৰ পুত্ৰ ৰাজীৱ মিয়া ধুবুৰীৰ পৰা ১০,২৯৬টা এজমা মু পৰুক্সবিন কেপচুল ৪৮ বটল নিচাজাতীয় কফ চিৰাপ মানকাছাৰ অভিমুখে লৈ যোৱাৰ অৱস্থাতে গড়কাপ্তানি পথত আৰক্ষীয়ে আটক কৰে। অধিক তথ্য উদ্ঘাটনৰ বাবে আৰক্ষীয়ে যুৱকজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। মানকাছাৰৰ পৰা মনিৰুল ইছলামৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। হয়, আজি আমি নিশ্চকুৰে প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ এজন ল'ৰা ৰাজীৱ মিয়া তেওঁৰ নাম। তেওঁ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য আৰু টেবলেট টেম্পুৰে লৈ আহিছিল। তো আমাৰ হাটশিঙিমাৰী বা খাৰুৱাবান্ধা আৰক্ষী চকীৰ কিছুমান পুলিচে এইবিলাক ধৰি তেওঁক হয়তো সোধপোছ কৰি আছে। তো এইখিনিত মই পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিম। আৰু বিশেষকৈ বৰ্তমান আমাৰ এইখন জিলাত এই যিটো নিচাজাতীয় দ্ৰব্য বা ড্ৰাগছ এইখনৰ পৰিমাণ বহুত বৃদ্ধি হৈছে। চ' সেইকাৰণে মই পুলিচ প্ৰশাসনক তদন্ত কৰিবলৈ আহ্বান কৰিছোঁ। বহুত গাঁৱৰ ওচৰে চবৰে বহুত যুৱক ল'ৰা এইবিলাকত আসক্ত হৈ বৰ্তমান সমাজত এটা বহুত বেয়া প্ৰভাৱ পৰিছে। চ' উদীয়মান যুৱকবিলাকে যাতে নষ্ট হ'ব নোৱাৰে এইকাৰণে মই পুলিচ প্ৰশাসন আৰক্ষী অধীক্ষকে আদি কৰি সকলোকে অনুৰোধ কৰিছোঁ যে আপোনালোকে অলপ ভালকৈ তদন্ত কৰক। গাঁও চহৰ যিমানবোৰ আছে এইবিলাকত তদন্ত কৰক আৰু বেচিকেলি বৰ্ডাৰ এৰিয়া যিবিলাক আছে এইবিলাকত বিশেষকৈ কৰিব লাগে। ধুবুৰী লঞ্চ ঘাট ফেৰী ঘাট এইবিলাকতো কৰিব লাগে। চ' মই ভাবোঁ যে এই ল'ৰাজনক উচিত এটা দৃষ্টান্তমূলক শাস্তি দিব, যাতে এই ল'ৰাজনৰ শাস্তি দেখি বাকী যিবিলাক যুৱ প্ৰজন্ম আছে তেওঁলোকে যাতে এইবিলাক কামৰ পৰা বিৰত থাকে। ল'ৰাজনৰ নাম কি আছিল? ল'ৰাজনৰ নাম ৰাজীৱ মিয়া। ঘৰ ক'ত আছিল? তেওঁৰ ঘৰ কুচনীমাৰাত আছে। চাওক, কেইদিনমান আগতো হাটশিঙিমাৰী প্ৰশাসনে এজন ল'ৰাক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল আৰু সেই ল'ৰাজনক কিন্তু মই দেখা মতে কুচনীমাৰাত আছে। চ' কুচনীমাৰা, জোৰডাঙা, মানকাছাৰ আদি কৰি এই অঞ্চলবিলাকত এই ধৰণৰ কাম বহুত পৰিমাণে বেছি হৈ আছে। চ' মই অনুৰোধ কৰিম মানকাছাৰ আৰক্ষী প্ৰশাসন আৰু আমাৰ খাৰুৱাবান্ধা আৰক্ষী প্ৰশাসন অলপ গুৰুত্ব দিব লাগে এই বিষয়টোক লৈ, যাতে আমাৰ যুৱ প্ৰজন্মবিলাকে নষ্ট নহয়, তেওঁলোকৰ জীৱন যাতে ধ্বংসৰ ফালে গতি নকৰে। সেইকাৰণে এটা ইনভেষ্টিগেশ্যন যাতে কৰে। আপোনাৰ নামটো জানিব পাৰিম? মোৰ নাম ৰৌশন আলম আহমেদ। মই সদৌ দক্ষিণ শালমৰা মানকাছাৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক।